নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি হ'ল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1970 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক হ'ল শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যমুনা। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে সতী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে অসমত সতী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 21 জুন। 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1952 চনৰ পৰা। মনত ৰাখিব বন্ধু বান্ধৱীসকল, বৰদলৈ ট্ৰফী 1952 চনৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ফুটবল। মনত ৰাখিব, বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল বোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1901 চনত। ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।